মাতছা কও কিয় মাতছা মানে এই ধুত্ৰী বুঢ়া যি আছে এই ধুত্ৰী বুঢ়া ইমান সৎসন নহয় তাক এটা শিক্ষা দিব লাগিছিলে কিয়া কি ক'লা সি আমাৰ গাঁৱৰ ভিতৰত সি সকলোতকৈ ডাঙৰ বুঢ়া তাক কিয় শিক্ষা দিব লাগে তুঠে এই জীৱনত তাৰ দৰে কনজুজ বুঢ়া মই এতিয়ালৈকে কাকো দেখা নাই মানুহ কনজুজ হ'বতো লাগে তই হ'বি কনজুজ নহয় মানুহ কনজুজ হ'ব লাগে কনজুজ হোৱাটো ভাল কিন্তু এটা সীমা আছে ভাই এই বুঢ়া এই সীমা চেৰে গেছি ভাই বুঢ়াৰ জন্মদিনৰ দিনা আমি তাক এটা মালৰ দাম খুজিব গৈছিলোঁ মালৰ দাম দিব দূৰৰ কথা সি আমাক টকা 10টাই যাচিব নলাকাই পইচা দিব দূৰৰ কথা তাৰ মুখৰ যি ভাষা সেই ভাষা শুনলি তাতে মানুহ থাকিব নোৱাৰা এতিয়া কি শিক্ষা দিব খোজা তাক ভাবচোন ভাব কি শিক্ষা দিলে ভাল হয় তই ভাব শিক্ষা দিব লগা একো নাই সি মাল খাব পইচা একো নেদে সি নিজেও মাল নাখায় আৰু বেলেগকো মাল খাব পইচা নেদে সি এই আৰু এটা কথা হৈছে এই প্ৰবীণ ঘৰত নাথাকাত সি প্ৰবীণ থাকি যায় তয়ো যাবি সেইটোক লৈও এটা শিক্ষা দিব পাৰি নেকি চাচোন সেইবিলাক বাদ দি তুমছে তাৰ পৰা পইচা আদায় কৰিব পৰা নাই নহয় মই তাৰ পৰা পইচা আদায় কৰি আনিম চাই থাক তুমতে আগফালে আহিলো দে মই আন মানুহ তাৰ পৰা পইচা আদায় কৰিব নোৱাৰিলো আৰু তোৰ দৰে আলটু ফাল্টু মানুহ তাৰ পৰা পইচা আদায় কৰিবি আহিলো দে আহিলো আহিব নালাগে ৰ ঠিক নাই বাচা ই পাৰিবও পাৰে ইও বস্তু বেলেগ আছেতো এই চাও এই শনি মই বুজি পাইছি তই মোক আকৌ বুজি নাই তুন্তে ইয়াতে থাক মই বুঢ়াৰ তাৰ পৰা পইচা কিনকে আদায় কৰি আনো তহঁতক দেখাই আছো তুন্তে ইয়াতে থাক এবাৰ লেটা পতা নবি মই পইচা আনি পেলাই তহঁতক দেখাই আছো যা হ'ব যা আমি আছো যাতে পইচা আদায় নকৰাকৈ নাহিবি কিন্তু কাৰণ সেই পইচা দি আমি ব্ৰইলাৰ খাব লাগিব হ'ব দে সেই চাও ধুত্ৰী বুঢ়া গুচি আহতে ধুত্ৰী বুঢ়াই মোক নিজে লগাল দিলা বুঢ়া আজি তই ক'ত হাৰিবি তোৰ তাতেতো মই বহুত পইচা পাওঁ সেই পাব লগা পইচা ডাইৰেক্ট কলিতো তই মোক নেদবি গতিকে সেই পইচাখিনি তোৰ তাৰ পৰা মই অতি কৌশলেৰে আদায় কৰিম তাৰে প্ৰথম কিস্তিটো মই ইতেই আদায় কৰিম তোৰ তাৰ পৰাই চাই থাক আজি এই বুঢ়াৰ লগত মই এটা সুন্দৰ খেলা খেলাম ধুত্ৰী এতিয়া দেখোনে কৌজা তই মই জকে নাযাওঁ তোক কিয় লাগে নালগে তই জকে যা মোৰ ক'ব লাগে নাই কিন্তু এনে সুধিছো আৰু কওক জানো নাযাওঁ ককো ইটো বুঢ়াই কওক যে মই জানো সেইটো কথা ক'লি ই মোক পইচা দিব নাই মোৰ উদ্দেশ্য তোৰ পইচা আদায় কৰা গতিকে মই বুঢ়াক উৎসাহ দিব লাগিল এতিয়া কি উৎসাহ দিয়া ভাল হ'ব বুঢ়াক বুঢ়াৰ বৰ পইচাৰ লোভ এটা পইচাৰ লোভ লগাই ডাঙৰ ঘচমচৰ হাতে এটা কম্পিটিশ্যন পাতিছে তই গম পোৱা নাই কি কম্পিটিশ্যন কিহৰ কম্পিটিশ্যন আমাৰ এই অঞ্চলত যিমান ধুত্ৰী দীঘল মানুহ আছে চবকে মাতছি আৰু সেই কম্পিটিশ্যনৰ দিনা ধুত্ৰীকেইটা জুখি চাব যাৰ ধুত্ৰীটো দীঘল তাক 25,000 টকা পুৰস্কাৰ দিব 25,000 টাকা পুৰস্কাৰ মোক দেখোন মাতা নেয়ে মোৰোতো ধুত্ৰী দীঘল জানো তোৰ ধুত্ৰী দীঘল জানো কিন্তু তাতে এটা কথা ওলছি মানে তোক নামতে কিয় নামতে জানা না এই ঘচমচৰ সৌৰাকটোৰ হ'ব লগা সৌৰাকটোৰ ধুত্ৰীটো অলপ দীঘল কিন্তু তোত কৰি খাটা এতিয়া তোক যদি তাতে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব দে ঘচমচৰ সৌৰাকে পইচাটো পাবা নাই না তইয়ে পাবি গতিকে সেইকাৰণে তোক মাতা নাই কিন্তু তোক মই এটা হেল্প কৰি দিব পাৰোঁ তই যদি 200 টকা এটা দে তেতিয়াহ'লে তোৰ নামটো মই তাতে ভৰাই দিব পাৰোঁ তেতিয়া তই যাই অংশগ্ৰহণ কৰিব পাৰিবি হয় নেকি 200 দিলে হ'ব তেনেহ'লে লৈ যা দি তেনেহ'লে লোকেলে পইচা আদায় কৰিব পাৰিব না তাৰ পৰাই মোৰ কিন্তু সন্দেহ আছে নহয় তই কথা এটা লক্ষ্য কৰিছা না ইমান দিন লোকেলে যিটো বস্তু কৰিম বুলি কৰে ভাই আৰু ই পাৰেও সি যদি নৰে এৰে পিছত মই এটা বেলেগ বুদ্ধি খাটাই পেলাই পইচা আদায় কৰিম মোৰো আছে ৰ বুদ্ধি ময়ো খাটাম সিটো হাঁহি আছে ভাই মুখতো হাঁহিও তাৰ আনিলা গম পাইছোঁ পইচা হয়তো তাৰতো মুখখন পোহৰাই পইচা আনিছি বোধহয় দেই কি গোটেই হাঁহি যাই আছা দেখোন কি হাঁহি যাই আছা লোকেল হয় লোকেল পুৰা 200 আদায় কৰিছোঁ 200 দেখা পালি লোকেলৰ কামাল ঐ মোৰ বাপা ঐ 200তে তোৰ ইমান হাঁহি তোৰ হাঁহিটো দেখা পাই মই ভাবিছিলোঁ 2-3 হাজাৰ মান সৰকে ফেললি বোধহয় 2-3 হাজাৰে সৰকাম কিন্তু 200 দি আৰম্ভণি কৰিলোঁ মানে বনি কৰিলোঁ বনি জল এতিয়া ব্ৰইলাৰৰ চুস্তা খাব যাওঁ খাবিৰ চুস্তা মই আগে এটা জাইঙা কিনো আজি 3 মাহ মান ধৰি মই জাইঙাই পিন্ধা নাই কিনো কয় 3 মাহে হ'ল জাইঙা পিন্ধা নাই আজি 3 মাহে সেনেকে লটপটকে ঘূৰি আছে সিদিনা এন্থৰ মাকে আমাৰ মায়েৰ আগত কৈ থকা শুনিছোঁ ইয়াৰ জাঙাটো বোলে এনে কুকুৰে নিছি জাইঙা কুকুৰে নিব লগা হ'লি সেই জাইঙাৰ কম দুৰ্গন্ধ ওলা নাই হাগি ফেলাই চাফা কৰা নাই যা ঘৰত যা ময়ো ঘৰত যাওঁ তুমিও ঘৰত যা
এই পইচা দি মই জাঙাটো কিনি যা এর পিছত আৰু আনিম যা এর পিছত আনি ফেলে তহঁতক সুস্থা খুৱাম যা মই আৰু দিব ধুতি বুঢ়াই তোক পইচা ইমানে শেষ বুলি ধৰি থওঁ নহয় দে নহয় চিন্তা কৰিব নালাগে যা এই শেষ নহয় আৰু আছে যা বুদ্ধি এইবাৰ তাত মই 500 আনিম 500 আনি ফেলে তহঁতক হাঁহৰো সুস্থা খুৱাম ব্ৰইলাৰৰো সুস্থা খুৱাম যা এতিয়া ঘৰত যা কি বস্তু ৰিক্সা 200 টকা মাৰিলা এই লগে লগে নহয় দে নহয় কিনা দে জাঙাটো কিনা জাঙা নিপিন্ধাকে লটপটকে ঘূৰি থকাটো বেয়া কথাটো লংপেণ্টৰ তলত জাঙা পিন্ধিবই লাগে নহ'লে কেতিয়াবা বৰ বিপদত পৰা যায় এই চাবা যাব যা কোনোবাই লংপেণ্টৰ তলত জেঙা আছে নে নাই এই চাবাতো নাযায় সেইটো বেলেগ তোৰ শুনাই বোধহয় তোৰ হ'লে গম পালি হয় কেতিয়াবা দৌৰা দৌৰি ৰেলি চেণ্ডেল মাৰি দিবি যি চিপ্প তই এটা শুনি ফুৰিব লাগে মোৰ সেনেকৈ ক'ব পৰা হৈছে তেতিয়াৰ পৰাই মই জাঙা নিপিন্ধাকে লংপেণ্ট কোনো দিনে নিপিন্ধো আৰু মোৰ জাঙা যদি কোনোবাই ধুই দিয়ে মোৰতো জাঙা এটাইয়ে সেইটো লেতেৰা নহওক লাগি কি হ'ল বাকীখিনি কাহেদি বন্ধ কৰিলি দেখোন বাকীখিনি কওঁ মোৰ জাঙাটো যেতিয়া ধুই দিব মই ক'ৰবাত যাব লগা হ'ল জাঙা নিপিন্ধাকেতো মই লংপেণ্ট নিপিন্ধে গতিকে ঘৰত যাৰ জাঙা আছে সেইটো মাইৰে হওক সেইটো ভণ্টিৰে হওক বা সেইটো দেউতাৰে হওক যাৰে পাওঁ সেইটোৱে পিন্ধি গুচি যাওঁ এই চেন থকা লংপেণ্টে চিপে কাৰণে মই কোনো দিনেই চেন থকা লংপেণ্ট নিপিন্ধো মোৰ এটা লংপেণ্টতো চেন নাই জানা প্ৰত্যেকটা লংপেণ্টতে মোৰ গুদাম আছে ভালে কৈছা যোৱা এতিয়া যাওঁ জল আজি এটা দাম আৰু কালি এটা দাম আজি এটা দাম আৰু কালি এটা দাম দেখত লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তাৰ হাতীৰ আমান দাম শুনিছানে নাই বোলো থেপা থেপিৰ মাক বিচাৰি আনি খাবি ঢেকীয়া শাক হৰে কৃষ্ণ হৰে ৰাম নাপাৱা কম দাম পততকে বাঢ়ি গেল বস্তুৰ দাম কি ৰাম ৰাম দেখত লাগিছে কিহৰ ধুমধাম আঠিয়া কলে তাৰ হাতীৰ সমান দাম ভাল পেৰেডি গীত গাইছে কিন্তু এইটো মানিব লাগিব কি হা মহাপুৰুষ ৰুমৰ ভিতৰত কি গান গাই দিব লাগি ভাল মুখৰ মাত মুঠে নাইয়ে কবাৰ পাই আহিল কব মহাপুৰুষ কবাৰ পাই আহি কব বিৰিংগুটি কবাৰ পাই আহি কব বিহৰ গুটি এগলাখান আৰু নিজৰ ছোৱালীক মাতা মাত নেকি হেই কি জীৱনে গেলা মোৰ মহাপুৰুষ তেনকে বহি থাকিব নাগে অলপ বাজাৰত দেখে ওলাই যাও দেখিলে পূজাৰ কাৰণে অলপ উপকৰণ লৈ আহে তেনেহ'লে ঠিকে আছে দে মাই মই হাতে তাক লাগি জৰা কাপোৰ লৈ আহিম দে কাক লাগি কাপোৰ আনে হে তই পূজাক লাগি তাইক তো যোৱা বছৰ আমাৰ বিয়ানো দে নহ'ল মহাপুৰুষ সেই পূজাৰ কথা ক'লে মই সত্যনাৰায়ণ পূজাৰ কথা কৈছো হয় নেকি মই আৰু সেই সত্যনাৰায়ণৰ জীয়াক পূজাৰ কথা ক'বলৈ ভাবিছিলো উঠ যা তাড়াতাড়ি কি এতিয়াক লাগি উঠাই নাই চকুততো ধোৱা নাই তোৰ তই মোক দেখা নাই নেকি উঠি না উঠা নাই তোৰ দৰে বুলি ভাবছা কোন কেনেবা উঠছো বাদ দেখলা পিছে ফোন চোন নকৰা কৰি যে আহিলি কিয় আকচোন থুথৰি বুঢ়া তাৰ পাজি 500 অনাৰ কথা আছিল কিনে আনিবি আজি আনিম ময়ো সেইটোৱে ক'ব আহিছিলোঁ আনগে আজি আনগে মোৰ মাংস খাবৰ বিৰাট ইচ্ছা গৈছে মাংস ক'ত খাব পাবি তোক সুস্থাই খুৱাম তই সুস্থাই খাব পাবি তই মাংস নোখোৱাও নহয় যা হ'ব যা সুস্থা খোৱালি হ'ব যা মুঠতে তই যা 500 লৈ আহ এইবাৰ কিন্তু আকৌ বস্তু কিনাৰ বাহানা নেথাবি আনি পেলাই ফোন কৰিবি কিয় লগাল সিদিনা পইচা নিবাৰ দিনাৰ পৰা দেখোন তোক মই দেখাই নাই কিয়া মোৰ কামতে ব্যস্ত আছা কি হে তোক জিংকে হ'লেও তো প্ৰাইজটো দিবই লাগিব সেই তাৰে মাথা মাৰি আছো মই লাগিব মোক প্ৰাইজ খাটাং লাগিব পাবি খাটাং তই পাবি কিন্তু এটা সমস্যা আছে ধুতি দীঘল মানুহ আৰু এটা আছে তোকে এইটো একাঞ্চি দীঘল কৰবা হে ওলালে সি আৰু ক'ত ঘৰ তাৰ সেইটো শনিৰ হ'ব লগা সুৰাক শনি মানে বুজি পাইছা না বৃহস্পতিৰ পুতা শনি যি আছে সেই শনিৰ হ'ব লগা সুৰাক তলে তলে এখন বিৰাট হাংগামা চলি আছে কিছুমানে কৈছে আন লোকেল মানুহক অংশগ্ৰহণ কৰিব দিব নালাগে আৰু কিছুমানে কৈছে দিলেও একো নহয় এতিয়া মই লাগি আছো আন লোকেল মানুহক অংশগ্ৰহণ কৰিব দিব নালাগে তাৰে হৈ কমিটিৰ সভাপতিক মেনেজ কৰিব লাগিব সভাপতি কোনিয়ে আৰু তাক কেনেকে মেনেজ কৰিবি সভাপতি আমাৰ যোগেন কা তাক বেলেগকে মেনেজ কৰিব নালাগে তাক এটা হাঁহৰ দাম দি দিলে সি মেনেজ হৈ যাব পাৰিবি না এটা হাঁহৰ দাম দিবা হয় নেকি তেনেহ'লে তই এটা হাঁহৰ দাম লৈ যাবি এটা হাঁহৰ দাম কিমান হ'বনো 600-700 মান হ'ব নেকি ইটা যে লগৰ 700 নাই 600 আছে দি হ'ব আনহে 600 দি বাকী 100 মই দিমান মুঠতে তোক জিকটোৱে মোৰ লক্ষ্য তোক জিকেই বাচা চাৰিম আৰু তই 25,000 টকা তোৰ পাবাই লাগিব তই ঠিকে কৈছা নি এই 600 নি মুঠতে তই যাক জিংকে মেনেজ কৰ ফাইনেল কথাটো হ'ল মই প্ৰাইজ পাব লাগিব কথাই নাই তই প্ৰাইজ পাবি শুনি লোকেলত দেখো আকৌ খবৰ নাই
পইচা আনিব যোৱাটো মই গম পাওঁ, কিন্তু আনিলাক না নানিলাক সেইটো খবৰ পোৱা নাই। আন নৰে বুঢ়া তাৰ পইচা সৰকাব আহি সেই দিছে চেছ। সি বাঘৰ তেল খোৱা জিনিস, সি বুঢ়াক বেয়া পাকত ফেলাই দিব, ফেলাই দি তাৰ পৰা পইচা আদায় কৰি আনিব, গম পাইছা? সি যদি বাঘৰ তেল খোৱা জিনিস তেনেহ'লে শুনিলো ময়ো সিংহত তেল খোৱা জিনিস। সিংহৰ তেলে বাঘৰ তেলক নৰে ঐ। বাঘৰ তেল বহুত ওপৰত। বাঘৰ তেল আকপ খালি যেখিনি কামত আহিব সেইখিনি কাম পাবাক লাগি সিংহৰ তেল 1 লিটাৰ খাব লাগিব। কিয় ক'লি সিংকে? কিয় ক'লো মানে সিংহৰ বলহে আছে, বুদ্ধি কম। বাঘৰ কিন্তু বলো আছে, বুদ্ধিও আছে, গম পাইছা? কথাটো অৱশ্যে দৈলে ফেলবা নোৱাৰি। চাও দেখিছা শনি আৰু ঘছে ঘছে মোক পিছা কৰি আছে। ভাগ্য ভাল অলপৰ কাৰণে ধুচুবোৰে পইচা দিয়া মোক আনছে দেখা নাপলাক। পিছা কৰি আছা কিন্তু খুৱাম ৰ চুস্তা। কি কৰা যায় কাৰোবাক দম দে এক্টিং কৰিব লাগিব। মানে কাৰোবাক দম দে এক্টিং কৰি ফেলি তাহাঁতৰ পৰা সাৰি যাব লাগিব। চিনি বনাই ফালি ফেলাম বুলি কৈছো, ফালি ফেলাম। এখন ভৰি চটকমত ধৰিম, এখন ভৰি ওপৰত দেখি দাঙি দিম, সেই মাজেদি চিধাই ফালি যাব, গম পাইছা? এই লোকেলৰ লগত পাংগা লৈছা তই। কি হ'লে লোকেল? হ'ব আৰু কি? এই বুঢ়া তাৰ মই 500 টকা সৰকাব ধৰিছিলো মোক বুঢ়া দিবা ধৰিছিল মাত্ৰ। পকেটৰ পৰা এইবিলাক হাতখন আগে দিছিলে। ক'ৰ পৰা আহিবেলাক কালিয়া আহি পেলাই বুঢ়াৰ কানে কিবা এটা ক'লাক। বুঢ়াই তো পইচাটো পকেটত ভৰাই থৈ দিলাক আৰু মোক তো বৈদ্য খেদাই দিলাক। মই দাউৰি তাত নাপানে কালিয়া মই সৎসত তাক মই ফাইলব লাগিব। আমি কৈছো না সেই তোৰ দুইভাইয়ে শেষ আৰু নৰা। নহয় কিবা গড়বৰ আছে, ই আনি পেলাই মিছা কথা ক'ব পাৰে, আকৌ ঠিক নাই পাছা, এই বস্তু বেলেগতো। থনফিনা আছিলে বাচ্চাকেইটাখান। কালিয়াই ভোকত খালাকে মোৰ না আনি পেলাই এইগিলাখান এক্টিং কৰি আছা। তাত চোৱাৰ মোৰ এক্টিং কৰিব লাগি আছে। এক্টিং কৰিব মোৰ কি আছে ভাই? পইচাটো আনিলো হয় আৰু 3000 হোটেলত চুস্তা খালো হয়, তাতে মোৰ এক্টিং কৰিব লাগি আছে। বুজো পইচা তাত তাৰ পৰা কাম যোৱা নহয় জিংকে কিনা। সেইটো ঘছ মছ নেকি? শুন কক যা শুন। তোৰ কথা শুনি লাভ নাই, যা তই কনজুচ মানুহ। নহয় ৰ শুনচোন শুন। তোৰ দৰে মহা কনজুচ মানুহ, তোৰ কথা শুনি লাভ নাই। মোক কিয় কম্পিটিশ্যনত ভাগ ল'ব মাতা নাই? কি কম্পিটিশ্যন? কিহৰ কম্পিটিশ্যন? বা মই যদি গমে বনাই। কি গম পালি বুঢ়া তই? কি গম পালি? গম পোৱাটোতো গম পাইছো, সেইটো বাদ দি জইন কৰিছো। বুঢ়া এইবিলাক কি বিচাৰিছে? মই দেখোন আকৌ তলা মুঠেই বনাই। তুন্দে গম নেদাতে মই এতিয়া জইন কৰিলো আৰু মই পুৰস্কাৰো লৈ আহিম। তুন্দে চাই থাক। তুন্দে মোক গম নেদাম বুলি ভাবছিলি, কিন্তু চাওঁ মই গমো ললো, জইন কৰিলো, এতিয়া পুৰস্কাৰো আনিম। এনেই হৈ বুলিয়ে কৈ থওঁ। ভালে হৈছে যা বুঢ়া, তোৰ লগত মেল মাৰি লাভ নাই, মই যাওঁ। নাজে কি কৰিবি এতিয়া? লাজ পাইছা? লাজ পাইতো যাবই লাগিব। যা এতিয়া যা। পুৰস্কাৰ পাবাৰ দিনা আমাৰ টকা আহিবি। আকৌ কাপ লাল চাহ আৰু আকৌ কান ৰচ কটা খাই যাবি। যা হ'ব যা। কি বকি আছা? মই আকৌ পাত্তাই বনাই লোকেল দেখোন কৰিব আহিলি। মই তোকে বিচাৰিছিলো লগ পাই ভালে হ'ল। কিয় বিচাৰি আছা মোক? তোক যদি ঘছা মচা আৰু শনি দেৱে লগ পাই পেলাই কিবা সোধে, তেতিয়া তই এটা কথাই কবি যে তাক আকলাই কিয় খাবা দিমে। কি ক'লি? কিয় তাক আকলাই খাব দিমে সেনেকৈ ক'ব লাগিব? কিয় আছে সেইগিলাখান ইখান জানো নাগে যা। তাৰে মোক কি দিবি? তাৰে হয় তোক কি খুৱাম? তোক হেৰি কৰিম যা, হোটেলত চুস্তা খুৱাম আৰু হেৰি খাবি, চিখৰ খাবি। চিখৰ 10 পেকেট লাগিব, কিন্তু দিবি নে চাওঁ? চান্স পালেই সকলোৱে ধান্দা কৰে। যা হ'ব যা, দিম উপায়টো নাই। মুঠতে তই কিন্তু তাতে হোটেল কবি তাক আকলাই কিয় খাবা দিমে। হ'ব দে, যাতে যা। তই এফলে কওক যা। সেইগিলা তই জানিব নালাগে, যা। মই জকা যাওঁ টকা যাম। সেইগিলা ধান্দা ইয়াৰ, বুজি পাইছা? সেইগিলা ধান্দা ইয়াৰ কোনোবাই কেতিয়াবা বখলাব তোক। তোৰ কথা মই চব দে কচোন, কিয় মাতিছা মোক? তোক কিয় মাতিছে মানে তই ধুতি বুঢ়াক এটা কথা ক'ব লাগে যায়। ধুতিৰ বুঢ়াক কি ক'ব লাগে কচোন? কথাটো কৰ হয় তই পুৰস্কাৰ পাবি। তই ব্ৰইলাৰৰ চুস্তা খুৱাম আৰু 10 পেকেট চিখৰ পাবি। দে কচোন কি ক'ব লাগে? এখনি কথা মই ধুতিৰ বুঢ়াক ক'ব লাগিব? এখনি কথাই ক'লি হ'ল তাক। দে হ'ব দে মানে তই এতিয়াই যা। তাৰে হৈ মই চুস্তা আৰু চিখৰ খাব পাম? চুস্তা আৰু চিখৰ পাবি। মোক তই বুঢ়াক বুলি ভাবছা নেকি যে 10 পেকেট চিখৰ আৰু আগবাতি চুস্তাত মই বিক্ৰী যাম তোৰ লগত? মুঠে নহয়, পইচাও লাগিব 500। দিবি না কওঁ? দিয়া যদি কথাটো ক'ব যাওঁ আৰু নেদা যদি মই ঘৰত যাম। নিজে ধান্দাটো খাই নেদা হয়নে? যা হ'ব যা, দিম যা, 500 দিম যা। এতিয়া দিম বুলি কয়, পিছত নেদলি চাবি কিন্তু কথা বেয়া হৈ যাব। যাওঁৱেই। আহো দে। কি কালিয়া সিদিনা দেখোন লোকেলে বৰ দম দিলা কিয়া? লোকেলে মোক দম দিলে হ'ব নেকি? তাক কিয় আকলাই খাব দিমে?
কথাটো হয় নেকি হে? তাকেতো ই দেখোন জিংকে কৈছে হৈ আনে পাই। ইয়াত কৰি আৰু বেছি সুধিব নোৱাৰা, নহ'লে ই লগালগ কৈ দিব। অ' পিছে ৰ, তই বোলে ভাল পোৱা আপীটো শিয়ালে লৈ গেলে? কি ক'লি? মোৰ ভাল পোৱা আপীটো শিয়ালে লৈ গেল? কি বকিব দিছে এগলা? কিয়া তই ভাল পোৱা পিটোক যোনে ক'লে নিছি তাক গাঁৱত শিয়াল বুলি মাতে, তই গম নাপা নেকি? সেইকাৰণে ভাইয়াক তুনথকে ক'লো, আপী চলি আৰু তিৰি মানুহক কেতিয়াও বিশ্বাস নকৰিবি। আৰু কাণত ধৰিছোঁ ভাই, এই জীৱনত আৰু ছোৱালীৰ লগত প্ৰেম নকৰোঁ। তিৰিৰ লগত কৰিবি নেকি? যা যা, প্ৰেম চেম এগলা বৰ বেয়া বস্তু, আৰু নকৰিবি, যা হ'ব যা। সেইকাৰণে লাম্বা বৰলাই ভাল ডিচিশ্যন লৈছি, ভাল পাবাৰো নাই বিয়া পাতিবাৰো নাই। দে যাওঁ দে। অ' আইতে কয়ে জনাই আজি? জনাই ৰ, পিছে তইনো কোনি? তোকতো মই চিনি পোৱা নাই। মই ৰঠিনৰ আপা। সেই ৰথিন গুণ্ডাৰ আপা নেকি তই? হে ৰহ, দেউতাৰ কথা তই কিয় সেনেকৈ কামৰ আগত? নহয় ৰথিন চেংৰা কালত বৰ গুণ্ডা আছিল। তাত ধৰি গাঁৱৰ কাৰো তাকে চেংৰা আপি কুৰমা খাব আহিবা নৰে, লগে লগে পিছলো আহি তোৰ মায়েৰকো সেনকে বিয়া কৰ সি। এগলা বাদ দেউতা। লোকেলে তোৰ তাকে পঠাইছি মোক, এটা বৰ ডাঙৰ কথা হৈছে। কি ডাঙৰ কথা হৈছে কচোন তাড়াতাড়ি কো। কম্পিটিশ্যনত বোলে 5টা জাজ থাকিব, তাৰে 3টা জাজক লোকেলে মেনেজ কৰিছি, বাকী 2টা জাজক মেনেজ কৰিব পৰা নাই। তাহাঁতক বোলে মেনেজ কৰাৰ কাৰণে 2000, 4,000 টকা লাগিব। এই জাজ 2টাক বোলে 4,000 টকা দিলি তাহাঁতে বোলে তোক জিকে দিব, কম্পিটিশ্যনত ফাৰ্ষ্ট কৰি দিব, তেতিয়া তই 25,000 টকা পাই যাবি। হয় নেকি? যা যা তাড়াতাড়ি যা, লগ মোৰ তাৰ পৰা 4,000 টকাটো লৈ যাব কোগে যা। দে হ'ব দে। আহিবালি লাগ পালি না বুঢ়াক? বাপ্পা ঐ কি মাৰাত্মক বুঢ়া ভাই, পইচাৰ লোভ তাৰ বহুত বেছি আই। তাক বোলে পুৰস্কাৰ লাগিবই লাগিব, খাটাং লাগিব। আৰু তোক ইমিডিয়েট মাতছি। মই সেইটোকে বাচ্ছা আছো। দে মা দে। মোৰ 500টো দি যা। সেইগলা বুঢ়াই পইচা দিয়াৰ পিছতহে হ'ব। যা এতিয়া যা, মই আহো যা। বুঢ়াই পইচা দিলি আৰু পইচা নেদা বুলি নকবি মোক। মই কি মিছা কথা কওঁ নেকি? চাং গৈছ মই আহো। পইচা কাৰণে ভালকে লৈছা না? লৈছো ভালকে লৈছো। যা এতিয়া যা, 2,000, 2,000, 4,000 দিবি, আৰু যদি লাগে আৰু দিম বুলি কবি। মুঠতে মোক প্ৰাইজ লাগিব, সেইটো খাটাং। তাহাঁতক বুজা কবি। যা এতিয়া যা। যাওঁ দে মই। এতিয়া চা, লোকেলে দেখোন এটা মস্ত ডাঙৰ কাম কৰিছে আই। কি মস্ত ডাঙৰ কাম কৰিলে সি? ধুতৰি বুঢ়াক ফাঁকি দি পেলাই বহুত টকা আনলাক তাৰ পাই। কি ধুতৰি বুঢ়া ফাঁকি দি পেলাই বহুত টকা আনলাক? কিমান আনলাক? ইটাক লাগি বোলে 4,800 আনছি। তোক কোনে ক'লাক? মোক ধুতৰি বুঢ়াই নিজে কৈছি। ধুতৰি বুঢ়াই নিজে কৈছি তোক? কি বুলি ক'লাক? কি বুলি কৈছি জানা? শুন। ধুতৰি আইতে দেখোনে মোক যা। মই হৰমোহন দৰ্জিত তাকে যাওঁ ৰ, একযোৰা কাপোৰ চিলাব লাগে। তই মহা কনজুচ, তই আজি কাপোৰ চিলাব যাবি? কাপোৰ চিলালে দেখোন তোৰ পইচা খৰচ হ'বই, আৰু পইচা খৰচ হ'লে তোৰ টোপনিও ক্ষতি হ'ব, তোৰ সকলো হয় লছ। কাপোৰ চিলালেতো পইচা খৰচ হ'বই দেচোন, সেইটো চিন্তা কৰিতো লাভ নাই। তাতে আৰু মই কম্পিটিশ্যনত যাম, কম্পিটিশ্যনত জিকিলিতো মই 25,000 পামেই। তই আৰু কি কম্পিটিশ্যনত যাবি আইতে? কিয় তইও গম পোৱা নাই নেকি? খচমচ হাতে যি ধুতৰি জোখা কম্পিটিশ্যন পাতছি। খচমচ হাতে ধুতৰি জোখা কম্পিটিশ্যন পাতছি, অথচ মই গম পোৱা নাই। আইতে কথাটো মিছা নেকি? নহয়, মিছা কথা নহয়। মই 200 টকা ভৰি তাতে জইন কৰিছোতো, আৰু তাৰ উপৰিও মই অলপ ক'ৰবাত কিবা কিবি অলপ খৰচ কৰিছোতো। কিবা কিবি খৰচ কৰিছা মানে পইচাটো তই কাক দিছা? পইচাটো মই লোকেলক দিছো ৰ। লোকেলক দিছা? কিমান দিছা? কিমান দিলো মানে, আগবাৰ দিলো 200, আগবাৰ দিলো 600, আৰু আগবাৰ দিলো 4,000, টোটেল দিলো 4,800। 4,800 দিছা লোকেলক? 4,800 খৰচ কৰিলো কি হ'ল? মই যে 25,000 পাম। তোক এটা মই কথা কওঁ আইতে, তই কাপোৰ চিলাব নালাগে যা। আৰু কাপোৰ চিলা যদিও কাপোৰ চিলোৱাৰ আগত একবাৰ ঘচমচহঁতক লগ ধৰ। ঘচমচহঁতক লগ ধৰিহে তই কাপোৰ চিলাবি। মই এতিয়া যাওঁ দে। হয় নেকি? তেনেহ'লে তই ঘৰত যাওঁতে ঘচমচক একবাৰ মই মাতা বুলি কৈ যাবিচোন। দে হ'ব দে। মোক ঘচমচক লগ ধৰিব কিয় ক'লা? লোকেলে সঁচা কৰি কিবা গোলমাল কৰিছে নেকি? ৰচোন আগতে ঘচমচৰ লগত কথা পাতি ৰওঁ,
তাৰপিছত বাকীখিনি দেখা যাব। বুঢ়াটো সি কিয় সেনে কৰিব লাগে হয়নে? এতিয়া তহঁতে দুয়ো এটা কাম কৰ, তহঁতে দুয়ো বুঢ়াৰ তাকে যাই পেলাই তহঁতে যি কম্পিটিশ্যন এইগিলাখান একো পতা নাই, সেইগিলাখান কথা বুঢ়াক খুলি ভাঙি কগে, নহ'লে বুঢ়াই তহঁতৰ প্ৰতি এটা বেয়া ভাৱ লৈ থাকিব। হ'ব দে হ'ব, আমি আজিয়ে যাম আজি যাই বুঢ়াক কৈ আহিম। বুঢ়াকো কম আৰু লোকালোকো শিক্ষা দিম। লোকালোক আৰু মই কোৱা বুলি নকবি। হ'ব যা, নকওঁ। তোৰো সাহস বৰ বেছিতো। সাহসৰ কথা নহয় আই, সাহস মোৰ আছেই, কিন্তু লোকালোক অলপ ভয় লাগে দেচোন। দে হ'ব দে, মই যাওঁ দে। খচামচক কিন্তু কবি কথাটো। হাৰে মই কিয় নকম, মই যাওঁৱে ক'বা। অঁ তই খচামচত তাকে যাগে আৰু মই ঘৰত যাওঁ। ধুচি এতিয়া তোক আমি সঁচাই কৈছোঁ। আমি একো ধুতি জোখা কম্পিটিশ্যন পতা নাই। সঁচাই কৈছা তো? হেত তেৰিকা জেষ্ঠে, তুমি গাঁৱৰ ভিতৰত ইমান বয়সীয়াল মানুহ এটা, তোমাক আমি মিছা কথা ক'ব লগা কি আছে হা? তুন্থে যদি কম্পিটিশ্যন পাতাই নাই তেনেহ'লে লোকেলে মোৰ তাৰপৰাই পইচা মাখা নি কি কৰিলা? সেইগিলাখান আমি কেনেকৈ জানিম হা? আৰু এটা কথা, তুমি তাক পইচা কিয় দিছ? তাকেতো তুমি ইমান কনজুচ মানুহ এটা, তুমি লোকেলক ইমান পইচা দিয়াটো মই আচৰিতে হৈছোঁ। আৰু এটা কথা, তই যে আজি আমাক মাতি নি পেলাই সুধিলি পইচা দিলে কৰি আমাক কিয় নুসুধিলি? নুসুধিলো মানে এই লোকেলে তুন্থৰ বিষয়ে কিবা কিবি ক'লা আৰু মোৰো 25,000 টকাত এটা লোভ লাগিল, সেইকাৰণে তুন্থক আকৌ সোধা নহ'ল। এতিয়া ভালে হৈছে যাও। জেষ্ঠে, তোমাৰ কনজুচগিৰি ফাটি গৈছে। এতিয়া পুৰস্কাৰৰ কথা বাদ দি লোকেলত তাৰ পৰা কিনকে পইচাখিনি ঘূৰাই আনিব পৰা তাৰে মাথা মাৰ। দে আমি যাওঁ দে। শুনি জল কিৰপিনে যে 7 গুণ বয় হয়, তাৰে এইটো এটা প্ৰমাণ। বাচ্চা লোকেল, তোক মায়েৰে সঁচায়ে বিহুৰ গুটি খাই জন্ম দিছি। এতিয়া সেইগিলাখান যি হৈছে মোক এতিয়া তই পইচাখিনি ঘূৰাই দি। তই পইচা ঘূৰাই নাপা? কিয় ঘূৰাই নাপামে মই পইচা? কিয় ঘূৰাই নাপাম? তই পইচা নিছা, তই মোক ঘূৰাই দিব লাগিব। তই পইচা নিছা, তই ঘূৰাই দিব লাগিব। সেইটোতো চিধা কথা। পইচা তই নিছিলি কিবা এটা কামৰ কাৰণে, কামটো দিবা নোৱাৰিলি, পইচাটো ঘূৰাই দি। ঘূৰাই দি পইচাটো ঘূৰাই দি। পইচা নিলি ঘূৰাই দিয়াটো ভাল। চলি ইয়াত তুন্থে মই সিংকে লাভ নাই। মই ধুতিয়েতে 1 টকাও ঘূৰাই নাযাওঁ। কিয় জানা? ধুতিয়েতে তই যেতিয়া ৰেলৱেত চাকৰি কৰি আছিলি, তেতিয়া যে তই আমাৰ দোকানত বাকী খাইছিলি, তোৰ মনত আছে না? তেতিয়াৰে 1 মাহৰ দোকানৰ বাকী তই আমাক আজিও দিবা চা। সেই মাহৰ দোকানৰ বাকী কিমান জানা? 5,100 টকা। সেই 5,100টো তোক তো মই এৰি দিবা নোৱাৰো, আৰু দোকানৰ বাকী বুলি কৈ খুজিলিও তই নেদবি, কাৰণ তই মহা খচ্চৰ আছা। সেইকাৰণে মই বুদ্ধি কৰি তোৰ পৰা 4,800 আদায় কৰিলো, আৰু 300 পাম, সেই 300টো তই ঘৰত দি যাবি। এই চলিকেইটাক সুস্থ খুৱাব লাগিব।